চৰাবৰী কালী মন্দিৰ বুলি ক'লে প্ৰতিজন মানে ভক্তপ্ৰাণ ৰাইজে ইয়াত মূৰ দুৱায় আৰু এই কালী মন্দিৰৰ লগত এটা সংলগ্ন শিৱ মন্দিৰ বাবাক আৰাধনা কৰাৰ কাৰণে ইয়াত এটা শিৱ মন্দিৰ আমাৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় ব্ৰজেন তালুকদাৰ ডাঙৰীয়া তেখেতৰ কষ্টৰ ধনেৰে ইয়াত মন্দিৰটো ৰাইজৰ সেৱাৰ বাবে আজি ৰাইজৰ ওচৰত অৰ্পণ কৰিলে সঁচাকৈ সুখ অনুভৱ কৰিছোঁ কাৰণ এনেকুৱা এটা কাম যিয়ে মন্দিৰ এটা ৰাইজৰ নামত উৎসৰ্গিত কৰা আৰু এই মহৎ কামৰ বাবে তেখেতক আমি মানে আজিৰ এই আপোনালোকৰ জৰিয়তে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। না চাওক আচলতে চৰাবৰী কালী মন্দিৰটো আমি সকলোৱে জানো আৰু এই চৰাবৰী কালী মন্দিৰৰ লগত মোৰ এটা সম্পৰ্ক আছে সম্পৰ্ক মোৰ কৰ্ম পদ্ধতিৰে সম্পৰ্ক এটা চিনাকি এটা হৈছিলে যে ইয়াতে এটা বৰ দুখজনক ঘটনা ঘটিছিলে সকলোৱে জানে বাছ এক্সিডেণ্ট হৈছিলে ইয়াত বহুসংখ্যক লোক ইয়াত মৃত্যুবৰণ কৰিছিল আৰু তাৰপিছত কি হ'ল সেইদিনা মই যেতিয়া ইয়াত মানে লাইভ কৰিবলৈ আছোঁ নিউজ লাইভত তেতিয়া কাম কৰোঁ আৰু তেতিয়া মোৰ এই অঞ্চলৰ মানুহখিনিয়ে মোক সেই মানে পোনপটীয়া সম্প্ৰচাৰত যথেষ্ট সহায় কৰিছিল মানুহখিনিক মই দেখিছিলোঁ তেওঁলোকে নিজে নিজে তাত কষ্ট কৰিছিল গতিকে সেই মানুহখিনিৰ লগত প্ৰথমতে মোৰ চিনাকি হৈছিল তাৰপিছত মোৰ কালী মন্দিৰটোৰ লগত চিনাকি হৈছিল তাৰপিছতে এটা ঘটনা ঘটিল ইয়াত একডাল প্ৰকাণ্ড আহঁত গছ আছিল আৰু আহঁত গছডাল বতাহত ভাঙি পৰে আৰু তলত এটা শিৱ মন্দিৰৰ এটা মানে শিৱলিংগৰ লগত অকণমান এটা সৰু মন্দিৰ এটা আছিলে তাৰপিছত যেতিয়া ভাঙি পৰিল তেতিয়া মই ইয়াৰ কমিটিৰ লগত এদিন কথা পাতিলোঁ যে মন্দিৰটো যদি মই বনাই দিব খোজোঁ আপোনালোকে মোক মন্দিৰটো বনাই দিবনে তাৰপিছতে তেওঁলোকে ক'লে যে আমি অলপ কথাটো পাতি লওঁ তাৰপিছত জনাম তাৰপিছতে তেওঁলোকে মোক ক'লে যে আপুনি মন্দিৰটো বনাব পাৰিব তাৰপিছতে মই তেখেতসকলক কিমানখিনি ঠাইত মই মন্দিৰটো বনাম কি তেনেকুৱা ধৰণৰ সুধি ল'লোঁ তাৰপিছতে এটা কথা আহিল যে মন্দিৰটো হোৱাৰ লগে লগে শিৱলিংগটোৰ কথা আহিল মই আপোনালোকক কৈছোঁ যে ইয়াতে এনেকৈ ৰূপালী ঠাকুৰীয়া নামৰ গুৱাহাটীৰ খনামুখৰ এগৰাকী মহিলা আৰু তেওঁ আচলতে সপোনৰ জৰিয়তে এটা শিৱলিংগ পাইছিলে গতিকে শিৱলিংগটো যদি মই ইয়াত এটা নতুন শিৱলিংগ দিওঁ তেতিয়াহ'লে আগৰ যিটো শিৱলিংগ আছিল সেই শিৱলিংগটো ক'লৈ যাব মই নিজে মনত এটা প্ৰশ্ন উদয় হ'ল তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই সেই যিটো পুৰণি শিৱলিংগ আছিলে সপোনত পোৱা ৰূপালী ঠাকুৰীয়া নামৰ যিগৰাকী মহিলা আৰু তেওঁক ক'লোঁ যে আপোনাৰ শিৱলিংগটো মোৰ মন্দিৰটোত মই শিৱলিংগটো স্থাপন কৰিম আৰু তেনেকুৱা ধৰণেই আৰু মই মন্দিৰৰ কামটো শেষ কৰিলোঁ আৰু বাবাক ধন্যবাদ জনাইছোঁ যে সুন্দৰভাৱে ইতিমধ্যে পূজা পাৰ্বণো ইতিমধ্যে সমাপ্ত হ'ল আৰু আজি তাত শিৱলিংগত আকৌ প্ৰাণ প্ৰতিষ্ঠা হ'ল মন্দিৰটোত এটা ধৰ্মীয় পৰিৱেশ আমাৰ যিটো আচলতে শিৱ যাক জগত পিতা বুলি মই কওঁ তেওঁৰ আচলতে ইয়াত সুন্দৰভাৱে পূজা অৰ্চনা ইতিমধ্যে হৈ গ'ল হোম হৈ গ'ল আৰু ইয়াতে ভোগৰো ব্যৱস্থা কৰিছোঁ যথেষ্ট সংখ্যক লোক আহিছে নলবাৰী কামৰূপ সকলোৰে এটা মিক্সাৰ হৈছে কাৰণ সকলোৱে জানে কামৰূপৰ এই চৰাবৰী নলবাৰী আৰু কামৰূপৰ সীমান্তৱৰ্তী এখন ঠাই হ'ল চৰাবৰী আৰু গতিকে ইয়াৰ লোকসকল যথেষ্ট ভাল আৰু মই কৈছোঁ নহয় ইয়াতে আপুনি যিকোনো বিপদতে পৰক সকলো বিপদতে ইয়াৰ মানুহক পাব গতিকে এক সুন্দৰ পৰিৱেশ আৰু ৰাইজৰ নামত আজি মই মন্দিৰটো উৎসৰ্গা কৰিলোঁ।